আজি অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সৌজন্যত অসম চাহ জনগোষ্ঠী আৰু আদিবাসী ভূমি সুৰক্ষা সমিতিৰ সহযোগত ভূমিৰ পট্টা জনজাতিকৰণ আৰু দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয় বোকাখাতৰ ৰাজহুৱা খেলপথাৰত। চৰকাৰৰ প্ৰতি ১১ দফীয়া দাবী উত্থাপন কৰে চাহ মজদুৰ সংঘই। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে চাহ শ্ৰমিকলৈ বিভিন্ন উন্নয়নমূলক আঁচনি আগবঢ়াইছে যদিও চৰকাৰী আঁচনিয়ে ক্ৰিয়া কৰিব পৰা নাই চাহ শ্ৰমিকসকলৰ ওপৰত। জনগোষ্ঠীটোৰ লগতে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ক্ষেত্ৰত ভুৱা প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনাধীষ্ঠ চৰকাৰখনে প্ৰতাৰণা কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোট বেংকৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ লোকসকলক নিৰ্বাচনী টোপ দিয়াৰ অভিযোগত ৰূপায়ণ হয় শ্ৰমিক গৰ্জনৰ কাৰ্যসূচী। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমত চাহ জনগোষ্ঠী আদিবাসী লোকসকল আজি ইয়াত বসবাস কৰি থকা ২০০ বছৰকৈ অতিক্ৰম কৰা হ'ল, কিন্তু আজি ভাৰত স্বাধীন হৈ গ'ল, কিন্তু তেখেতসকল স্বাধীন হোৱা নাই। আমি এই আন্দোলন কাৰ্যসূচী এইটো কাৰণে লৈছোঁ যে আমি চাহ জনগোষ্ঠী আদিবাসীসকলক যিটো স্বাধীনতা পাব লাগে সেই স্বাধীনতাৰ কাৰণে আমি আন্দোলন কৰিছোঁ। আমি ২১ দফীয়া দাবীৰ ১১ দফীয়া দাবীৰ মূল কথা হ'ল কি, আমি আমাৰ জনগোষ্ঠীকৰণটোৰ কথা কৈছোঁ, আমাক ভূমি পাট্টাৰ কথা কৈছোঁ, আমাৰ যিটো দৈনিক হাজিৰা যিটো আমাৰ প্ৰতাৰণা জনাইছে বিজেপি চৰকাৰে তাৰ বিৰুদ্ধে আমি এইটো কথাটো কৰি আছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল কি, আজি দৰমহাটো বৃদ্ধি নোহোৱা কাৰণত আমাৰ যিখিনি মানুহ আছে বৰ্তমান সেই মানুহখিনিৰ মানদণ্ড যিটো মানে জীৱনৰ মানদণ্ডটো একেবাৰে নিম্নতম হৈ আছে। জীৱনৰ মানদণ্ড উন্নতি কৰিবৰ কাৰণে এটাই কথা আছে যে তেখেতসকলক শিক্ষা লাগে, আৰু শিক্ষা দিবৰ কাৰণে যদি মানুহে চৰকাৰে যদি তেখেতসকলক ভালকৈ দৰমহা পাতি নিদিলে শিক্ষাৰ মানদণ্ড উন্নতি হ'ব কেনেকুৱা? আটাইতকৈ ডাঙৰ কথা হৈছে, আৰু দ্বিতীয় কথা কৈছে যে তেখেতসকলক ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি পেলাই বসবাস কৰিছে, কিন্তু আজিৰ ডেটত তেখেতসকলৰ কিন্তু এটা ভূমি নিজৰ নামত এই দুটা ভৰি থ'বলৈ ভূমি নাই। আমি বিচাৰিছোঁ যে অসমৰ ভূমি আইন যিটো আছে লেণ্ড এক্ট অফ আছাম সংশোধন কৰি পেলাই যাতে সেই মানুহখিনি যিখিনি মানুহ বসবাস কৰিছে বাগিচাত, কাৰণ কোনোবা খেতানৰ বাগিচাত বসবাস কৰিছে, কোনোবা আমুক কোম্পানীৰ বাগানত বসবাস কৰি আছে, সেই বসবাস কৰি থকা মানুহসকলক নিজৰ যিটো এক কথা এক লোচা মাটি আছে নিজৰ নামত নামজাৰি কৰি দি পেলাই সিহঁতক স্বাধীনতা কৰি দিব লাগে, স্বাধীন কৰি দিব লাগে। এনেকুৱা নহয় যে তেখেতসকলক কেপটিভ লেবাৰ, যে তহঁতি কাম নকৰিলে ঘৰত থাকিব নোৱাৰিবি, সেইটো আজিৰ ডেটত চলিব নেকি? আজিৰ ডেটত কোনো পধ্যেইটো নচলে যে মই কাম কৰিব মন আছে মই কাম কৰিম, কাম কৰিব মন নাথাকিলে মই কাম নকৰোঁ। কিন্তু এনেকুৱা কৰিছে যে তই কাম নকৰিলে তই কোৱাৰ্টাৰৰ পৰা ওলাই যাব লাগিব। এই ইণ্ডাষ্ট্ৰি এক্টটো সলনি কৰিব লাগিব, মানুহক মানৱতা হিচাপে জীয়াই থাকিব দিব লাগিব। আমি এই যিটো পাট্টাৰ কথাটো আমি বিভিন্ন টাইমত বিভিন্ন কথা কৈ আছোঁ। অসম চাহ মজদুৰ সংঘই পাট্টা হওক, ST হওক, কি কয় আমাৰ দৰমহা হওক, এই বিভিন্ন কথাৰ কাৰণে মাত মাতি আছোঁ। কিন্তু চৰকাৰে যিখিনি টোপ দিছে এই টোপৰ কথা চৰকাৰৰ কথা তেখেতসকলে ইতিমধ্যে গম পাইছে যে ৩০০০ টকাটো তেখেতসকলৰ ইমান এটা ইম্পৰ্টেঞ্চ নহয়। ৩০০০ টকাটো ধন পুৰস্কাৰ মেলা, আৰু পুৰস্কাৰ মেলাটো দিছে কাৰ পৰা দিছে, কাক দিছে? অকল চাহ শ্ৰমিক যিখিনি PF আছে সেই তেখেতসকলক দিছে, বাকীখিনি গাঁৱৰ মানুহক কেলৈ দিয়া নাই ৩০০০ টকা? গাঁৱৰ মানুহকো ৩০০০ টকা দিব লাগিছিলে। যে ধন পুৰস্কাৰ মেলা গাঁৱৰ মানুহক কি পইচাৰ প্ৰয়োজন নাই নেকি? যে ইলেকশ্যনৰ সময়ত যে ৩০০০ টকাটো সোমাইছে বেংকত, এইটো আফটাৰ এই যিটো আমি গৰ্জন দিলোঁ, গৰ্জনৰ পিছতে ৩০০০ টকা সোমাই দিলে। তাৰমানে এইটো কৈছে যে ৩০০০ টকাটো অকল চাহ শ্ৰমিককে লাগে আৰু বাকী মানুহক নালাগে। কথাটো তেনেকুৱা যে এইটো আল্টিমেটলি চবেই বুজি পাইছে যে ইলেকশ্যনৰ টোপ এই যে কি কয় ভুৱা প্ৰতিশ্ৰুতি দিয়া আৰু জুমলা যিটো কথাটো ২০ লাখ টকা আপোনাৰ একাউণ্টত ভৰি যাব, এই কথাবোৰতো মানুহে গম পাইছে ইতিমধ্যে। তো এইখিনি কথা মানুহক প্ৰতিক্ৰিয়া কৰিব, আৰু আগন্তুক দিনত বিজেপি চৰকাৰে যিটো কৰি আছে কিন্তু এইটো নাপায় কৰিবলৈ। একচুৱেলি মই ভাবোঁ একচুৱেলি কৰিব নাপায়, ইমান মানুহক ইমান ঠগবাজ কৰা মানুহো নাপায়। মানুহ সততাত থাকিব লাগে, পলিটিক্সটো সততাত কৰিব লাগে। এই যে ঠগবাজ কৰি পেলাই ভোট লৈ পেলাই তেখেতসকলে যি মানে ডিক্টৰটেৰশ্বিপ যিটো চলাইছে সেইটো অসমত ইমান বেছি দিন লাষ্টিং নকৰে। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট। সৰস্বতী পূজা উপলক্ষে নিউজ নেষ্টৰ এক বিশেষ প্ৰয়াস, নিউজ নেষ্ট অপ্সৰা।
এই প্ৰতিযোগিতাত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলৈ প্ৰথমে নিউজ নেষ্টৰ পেজ লাইক কৰিব লাগিব আৰু পেজ লাইক কৰাৰ স্ক্ৰীনশ্বট সহ আমাৰ হোৱাটছআপ নম্বৰত পঠিয়াব লাগিব নিজৰ সচিত্ৰ নিজৰ নাম ঠিকনা আৰু আমালৈ প্ৰেৰণ কৰিব লাগিব আমাৰ হোৱাটছআপ নম্বৰত আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9127451625 আৰু বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিব নিউজ নেষ্টৰ ফালৰ পৰা এক আকৰ্ষণীয় পুৰস্কাৰ সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ সুস্বাদু খাদ্য সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ যোগাযোগ কৰক 9954277793 অথবা 98591 39171